হেল্ল' এভৰিৱান, আপোনালোককতো কৈছিলোঁৱে মই শ্বিলঙলৈ আহিছোঁ আৰু ফাৰ্ষ্ট দিনাখন আমি লাইমুখৰাতে ষ্টে কৰিলোঁ আৰু যোৱা দিনাখনে আমি ইভিনিঙত ৱাৰ্ডছ লেকত আহিলোঁ। ইয়াতে আজি ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াৰ অকল ফটোজ এণ্ড ভিডিঅ'ছে দেখিছিলোঁ, বাট আজি ইয়াতে আহি বহুত বেছি ভাল লাগিছে। পৰিৱেশটো বহুত বেছি ধুনীয়া হয় আৰু জানেনে ইয়াতে যদি আপোনালোকে ফটোগ্ৰাফ উঠাব বিচাৰে ভালকৈ প্ৰফেচনেল ফটোগ্ৰাফাৰবিলাক এভেইলেবল থাকে। আমি কেইটামান ক্লিক কৰিলোঁ, দেন ইয়াতে আমি 2 ঘণ্টামান স্পেণ্ড কৰিলোঁ দেই। বহুত বেছি ধুনীয়া, ওলাই আহিবই মন নাছিলে। আৰু যেতিয়া অলপ বেছিকৈ আন্ধাৰ হ'ল তাৰপিছত আমি ওলাই আহি কিনে বাহিৰতে কিবা খাব ল'লোঁ। আমাৰ শ্বিলং ভিজিটত আমাৰ খোৱাৰ কাৰণে অলপ প্ৰব্লেম হ'ল, বিকজ ভাল খানা আমি ক'তো বিচাৰি পোৱা নাই। ইয়াতে চাইনিজে অৰ্ডাৰ কৰিছিলোঁ, বাট টেষ্টটো ইমান ভাল এটা লগা নাই। চ' হ'লেও কিবা এটা খাই কিনে আমি পুলিচ বজাৰ যাব আছিলে অলপ শ্বপিং কৰিবলৈ, সেইকাৰণে তাতে গ'লোঁ। আৰু তাতে গৈ ইমান ভাল লাগিছে, তাৰ নাইট ভিউটো বহুত বেছি ধুনীয়া হয় আৰু ইয়াতে আমি শ্বপিং কৰিলোঁ। চ' ষ্টে টিউন ফৰ নেক্সট ব্লগ। বাই বাই।